ৰাইজৰ দলৰ চৰকাৰ যদি হয় তেতিয়াহ'লে প্ৰথম কামটো হ'ব যে অসমত হিন্দু মুছলমানৰ ৰাজনীতিটো টোটেলি বন্ধ হ'ব। আৰু অসমত যিটো এতিয়া পূৰা যিটো হিতাধিকাৰীৰ ৰাজনীতি চলি আছে, হিতাধিকাৰীৰ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰফেচনেলিজিম বা পেছাদাৰী কৰাৰ ৰাজনীতি, মানে অসমীয়া জাতিক পেছাদাৰী প্ৰফেচনেল, মানে সকলোৱে নিজেই নিজৰ অঞ্চলৰ উৎপাদন কৰিব পৰাৰ ব্যৱস্থা, যিটো ব্যৱসায়ত ইণ্ডাষ্ট্ৰীত সকলোতে যাতে পেছাদাৰিত্ব থাকে তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এতিয়া 4টা মূল কাম আমি ৰাইজৰ দলে কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰথম কথা, যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰে, অসমৰ সকলো স্থানীয় খিলঞ্জীয়া মানুহক মাটিৰ পট্টা প্ৰদান কৰি, সকলোবিলাক পথাৰ বানপানীৰ পৰা ৰক্ষা কৰি, সকলো পথাৰতে ইৰিগেশ্যন বা জলসিঞ্চনৰ ব্যৱস্থা কৰি আৰু খেতিত মেকানাইজেশ্যনৰ ব্যৱস্থা কৰি অসমৰ সকলো পথাৰতে বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰে। নাম্বাৰ 1, বছৰৰ সকলো সময়তে খেতি, এইটো হ'ল আমাৰ প্ৰধান প্ৰতিশ্ৰুতি। সকলো সময়তে যেতিয়া খেতি হ'ব, অসমীয়া জাতি এনেই ধনী হৈ গুচি যাব। নাম্বাৰ 1। নাম্বাৰ 2, যে যদি আমি চৰকাৰ গঠন কৰোঁ, কৃষিজাত সকলো উৎপাদনৰ প্ৰকৃত দাম মানে আপোনালোকে সকলোৱে জানে যে যিমান খৰচ হয় উৎপাদনৰ তাৰ 3 গুণ দাম, এই 3 গুণ দাম দিয়াৰ আমি ব্যৱস্থা কৰিম। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ বস্তুটো হ'ল যে যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰে, অসমৰ প্ৰত্যেকখন গাঁৱত, অসমৰ প্ৰত্যেকখন নগৰৰ বস্তি এলেকাত, অসমৰ প্ৰত্যেকখন চাহ বাগানৰ আপোনাৰ লাইনত আৰু অসমৰ চৰ চাপৰি সকলোতে সৰু সৰু ক্ষুদ্ৰ উদ্যোগ, যাক MSME বুলি কয়, সৰু সৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ এজনো যাতে নিবনুৱা নাথাকে, কোনো ল'ৰাই যাতে হাজিৰা কৰিবৰ কাৰণে বেংগলোৰ, চেন্নাই, কেৰালা, দিল্লী এইবিলাকলৈ যাতে যাব নালাগে, অসমতে যাতে অসমৰ মানুহে কাম পাব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি গেৰাণ্টি প্ৰদান কৰিছোঁ। এইটো 3 নম্বৰ। আৰু 4 নম্বৰ, আজিৰ গোটেই বজাৰখন, অসমৰ বজাৰখন অনলাইনৰ হাতলৈ গুচি গৈছে, যাৰ ফলস্বৰূপে ব্যৱসায়ীবিলাক এতিয়া সম্পূৰ্ণৰূপে শংকিত, বেপাৰ নচলে কোনোপধ্যে। 2 নম্বৰ, বজাৰখন গুচি গৈছে শ্বপিং মলবিলাকৰ হাতলৈ, যাৰ ফলস্বৰূপে কি হৈছে, বজাৰখন এতিয়া সৰু দোকানীবিলাকৰ, আনকি ফেঞ্চি বজাৰো আজিকালি নচলে। 3 নম্বৰ, বজাৰখন গুচি গৈছে হোলচেল বিজনেছটো কমপ্লিটলি আগৰে পৰা সম্পূৰ্ণৰূপে মাৰোৱাৰী ব্যৱসায়ীৰ হাতত, যাৰ ফলস্বৰূপে অসমৰ স্থানীয় খিলঞ্জীয়া মানুহবিলাকৰ হাতত অসমৰ ব্যৱসায়টো নাই। অসমৰ ব্যৱসায়টো যেতিয়ালৈকে নাথাকিব, পথাৰ যেতিয়ালৈকে আমাৰ নহ'ব, বজাৰ যেতিয়ালৈকে আমাৰ নহ'ব, তেতিয়ালৈকে আমাৰ কেতিয়াও অসমীয়া মানুহৰ অসমত নেতৃত্ব নহ'ব, অসমৰ মানুহ ধনী নহ'ব। গতিকে অসমৰ বজাৰ আৰু অসমৰ পথাৰ সেইটো আনিবৰ কাৰণেও আমি অসমৰ বজাৰ সম্পূৰ্ণৰূপে অসমত প্ৰতিষ্ঠা, অসমৰ মানুহৰ হাতলৈ আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এই 4টা কামৰ জৰিয়তে আমি অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিম। আৰু তাৰ কাৰণে আমি মুখেৰে কোৱা নাই, তাৰ কাৰণে আমি লিখিত এখন কিতাপ উলিয়াই, আমাৰ সপোনৰ অসমখন বুলি এখন কিতাপ উলিয়াই, সেই কিতাপৰ জৰিয়তে অসম সলনি কৰি দিয়াৰ দস্তাবেজ আমি তৈয়াৰ কৰিছোঁ। সেইকাৰণে মই সকলোকে আশা কৰিছোঁ, সকলোৰে প্ৰতি আশা প্ৰকাশ কৰিছোঁ, এইবাৰ এই 4টা কাম কৰিবৰ কাৰণে আপোনালোকে আমাক এইবাৰ 26ত ইলেকশ্যনত জিকাওক। যদি আমি চৰকাৰ কৰোঁ, তেতিয়াহ'লেতো খাৰাংখাজ 5 বছৰৰ ভিতৰতে 5টা কাম কৰি দিম। আৰু আমাৰ ছাপোৰ্টত যদি চৰকাৰ হয়, তেতিয়াহ'লেও সেই চৰকাৰকো এইকেইটা কাম কৰিবলৈ